চকীত বহাক লৈ সামাজিক মাধ্যমত এইটো ভাইৰেল হৈ আছে যিটো আপুনি অৱগত নে বাকী ক'ব এই ক্ষেত্ৰত এই বিষয়টো মই আজি ৰাতিপুৱা গম পাইছোঁ 2-4জনে আলোচনা কৰি আছিলে আৰু মই ঠিক তেনেকৈহে গম পালোঁ এতিয়ালৈকে মই নিজে কিন্তু ফেচবুকত দেখা নাই অধ্যক্ষগৰাকীয়ে চকীত বহাক লৈ যিটো চৰ্চা হৈছে আপুনি যিহেতু এগৰাকী অৱসৰী অধ্যক্ষ এই সন্দৰ্ভত কি ক'ব এই সন্দৰ্ভত আচলতে বিশেষ ক'বলগীয়া নাই বিষয়টো যদিও চৰ্চা হৈছে যে এজন কেবিনেট মন্ত্ৰীৰ যিটো পজিশ্যন পদমৰ্যাদা এইটো আমাৰ ভাৰত চৰকাৰৰে এখন চাৰ্কুলাৰ আছে তাত তেখেতৰ পজিশ্যনটো এখন ৰাজ্যৰ এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ পজিশ্যনটো 15 নম্বৰত আছে সেই তালিকাখনত আৰু তিহু মহাবিদ্যালয়ৰ অধ্যক্ষ তেওঁ অকল অধ্যক্ষই নহয় তেওঁ পৰিচালনা সমিতিৰ অৰ্থাৎ যিখন এডমিনিষ্ট্ৰেটিভ বডি আছে তাৰ তেখেত ছেক্ৰেটাৰী আৰু সেই হিচাপে গভৰ্ণমেণ্টৰ ওচৰত তেখেতৰ দায়বদ্ধতা আছে অকল যে একাডেমিক ক্ষেত্ৰত বা কলেজ পৰিচালনাতে দায়বদ্ধতা আছে তেনেকুৱা নহয় তেখেতৰ চৰকাৰৰ ওচৰতেও তেওঁ দায়বদ্ধ যিহেতু কৰ্তৃপক্ষ হিচাপে আৰু প্ৰশাসনৰ তেওঁ কলেজখনৰ মুৰব্বী যে সেইফালৰ পৰা চালে যে অধ্যক্ষৰ চকীখনত বহাটো একো দৰ্শনীয় কথা বা নীতি বহিৰ্ভূত কথা হয় বুলি মই নাভাবোঁ আৰু যোৱাকালিৰ যিটো পৰিস্থিতি তেতিয়া ময়ো আছিলোঁ তাত যে মাননীয় কেবিনেট মন্ত্ৰী তেখেত আমাৰ তিহুৰে সন্তান আৰু এইখন মহাবিদ্যালয়ৰ লগত তেখেতৰ এটা নিবিড় সম্পৰ্ক আছে তিহু হাইস্কুলতেও তেখেত পঢ়িছিল আৰু ইয়াতে শিক্ষা লাভ কৰি তিহু অঞ্চলৰ সকলো লোকৰ লগত তেওঁৰ যিটো সম্পৰ্ক এটা ঘৰুৱা সম্পৰ্ক আৰু কালি মহাবিদ্যালয়ৰ এটা ভৱন এটা তেখেতে উদ্বোধন কৰাৰ পিছত অধ্যক্ষৰ যিটো কথা তাত কিছু সময় প্ৰায় 2-3 মিনিটমান সময় বহাৰ পিছত কনফাৰেন্স হলত তাত আমাৰ তিহু সমাজিলা সদৰ দাবী সমিতিৰ বিষয়ববীয়াসকলৰ একাংশ আৰু ৰাইজৰ বহুখিনি মানুহ লগতে দলীয় কিছু কৰ্মী সেই কথাটোত হঠাতে আকস্মিকভাৱে ভৰ্তি হৈ পৰে আৰু তেতিয়া তাত দুখন চকী আছিল সেই চকীত এখন অধ্যক্ষৰ কাৰণে আৰু এখন মাননীয় মন্ত্ৰী মহোদয়ৰ কাৰণে আছিলে গতিকে তাত তেতিয়া খুব যেতিয়া ভিৰ হ'ল আনকি তাত মানুহ সোমাব পৰা অৱস্থা নহয় আৰু তেতিয়া অধ্যক্ষৰ চকীখনত সেইখন আচলতে অধ্যক্ষৰ চকী আছিল নে মন্ত্ৰী মহোদয়ৰ কাৰণে ৰখা হৈছিল সেই কথাটো স্পষ্ট নহয় গতিকে যি নহওক এইলৈ আচলতে বিতৰ্ক হ'ব নালাগে কাৰণ তেখেতৰ পদমৰ্যাদাটো কিন্তু বহুখিনি ওপৰত অধ্যক্ষৰ তুলনাত গতিকে এইটো একাডেমিক লাইনৰ কথা হ'লে সম্পূৰ্ণ বেলেগ আৰু কালি মই যিটো তাত অনুভৱ কৰিলোঁ যে মানুহখিনি অতি আন্তৰিকতাৰে তাত তেখেতক দেখা কৰাৰ কাৰণে আহিছে আৰু তিহুৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ কাৰণে তাত উপস্থিত আছিল আৰু মই তাতে উপস্থিত আছিলোঁ যে বিশেষকৈ আমাৰ তিহুত সমাজিলাৰ যিটো সদৰ সেই সদৰটো কৰাৰ ক্ষেত্ৰত তেখেতেনো কি ধৰণে পৰামৰ্শ আগবঢ়ায় আৰু তিহুৰে যিহেতু তেখেত মন্ত্ৰী আৰু অসমৰ এগৰাকী আগশাৰীৰ কেবিনেট জ্যেষ্ঠ মন্ত্ৰী গতিকে তেখেতৰ লগত কালি আমি খুব আন্তৰিকতাৰে কথাখিনি পাতিছিলোঁ আৰু এনেধৰণৰ সামাজিক মাধ্যমত যোৱা এই নিউজবিলাকে আচলতে এটা নিগেটিভ ইম্পেক্ট পেলায় গতিকে সেইটো হ'ব নালাগে পজিটিভ দৃষ্টিভংগীৰে কথাবিলাক চাই এই বিষয়টো ইমানতে মই ব্যক্তিগতভাৱে সামৰণি মাৰাটো মই বিচাৰোঁ গতিকে আৰু এইলৈ কথাবিলাক বেছি বহল ৰূপত বা ইয়াৰ ওপৰত আৰু কমেণ্ট দিয়া এইবিলাক হ'ব নালাগে মই এজন তিহুৰ সচেতন নাগৰিক হিচাপে আৰু এজন প্ৰাক্তন অধ্যক্ষ হিচাপে মই এইটো হ'লে চৰকাৰী পক্ষৰ লগত আমাৰ যিটো ৰাইজৰ যিটো সম্পৰ্ক এই সম্পৰ্কটো মধুৰ হৈ থাকিব বুলি মই আশা কৰোঁ